যোৱাটো দেওবাৰে উদয় বৰ্তা ঘৰৰ পৰা জলফাই আনিছিলোঁ তাকে নিমখ দি ৰ'দত শুকুৱাইছিলোহে কাৰণো ঘৰৰ এইজনী বগী ছাগলী আহি পেলাই গোটেই জলফাই সোপা খাই থৈ গ'ল জলফাইটো দূৰৰে কথা জলফাই গোন্ধটোও নাইকিয়া চালনীখনত বৰ খং উঠে আৰু দেই এইবোৰ কথাতে মোৰ কি হ'ল চুপহী ইমান চিঞৰি আছ মই আকৌ দৌৰি আহিছোঁ তোৰ কি হ'ল বুলি কণপাহিও অহা কথা আছিল তাইও ইমান দেৰি অহা নাই আমি আকৌ আজি গধূলি কিবা প্লেন এটাহে ভাবিছিলোঁ তই আকৌ দেখোন খঙতহে আছ আজি বৰ একো নাই হোৱা ধৰ্মকান্ত মই আজি খংহে উঠি আছে কিবা এটা কথাত এই জলফাই সোপা কাটি থৈছিলোঁ গম পাৱ নে গোটেই ছাগলী সোপা আহি পেলাই খাই থৈ গ'লহি নহয় কাৰণো ঘৰৰ ছাগলী জানো এইবোৰ দিন দুপৰতে মেলি মেলি দিয়ে বান্ধিও নথয় কাৰো ঘৰত বস্তু ৰুব নোৱাৰি বুজিছনে এইবোৰ কথা কাৰণে মোৰ খঙে উঠি আছে আজি বহুত দিনৰ পৰা আজি মোৰ ঘৰতো আজি এই জলফাই খাই শেষ কৰি থৈ গ'লহি সেইদিনাখন তাহাঁতৰ ঘৰতো কণপাহীৰ কথা কৈছোঁ তাহাঁতৰ ঘৰতো সেইদিনাখন এই বৰমা আগফালে শাক এপাচি থৈছিলেহে একডালো শাক নোহোৱাকৈ খালে এই ছাগলী সোপা শান্তি নোহোৱা হ'ল আৰু ছাগলী মানে এইজনী বগী ছাগলীজনী বাৰু এইজনী বুধেশ্বৰ ঘৰ আকৌ তাই হেনো আমাৰ ঘৰতো খালেহি নহয় মাৰ কিহে খং মই যেনে তেনে তাইক বাঢ়ি পাছফালি দি পেলাই খেদি থৈ আহিছোঁ মই ভাবিছোঁ আৰু নিষ্পাপ বস্তু গম নোপোৱাকেই খাইছে তথাপিও খং উঠে দে হয় পাই মিছা নহয় কথাটো উফ দৌৰি দৌৰি আহিছোঁ পাই তহঁতিও পাই ইয়াতে আছ বাৰু হ'ব দে ঐ কথা এটা শুনচোন এই কণপাই বৰ্তাৰ ঘৰত ৰবাব টেঙা কাটিছে আমাৰ গোটেইকেইটাকে মাতিছে নহ'লে হেনো ভাগত নপৰিব বল বল সোনকালে বল তহঁতিও মই দৌৰি আহিছোঁ খবৰটো পাই হয়নে বল বল সোনকালে যাওঁ নহ'লে ভাগত নপৰিবই পাই মই আকৌ ৰবাব টেঙা খাই বিৰাট ভাল পাওঁ এই মই সোপা কম ভাল পাওঁ ৰবাব টেঙাৰ ওপৰত নিমখ ধুনীয়াকৈ সানি লৈ ধনিয়া ভালকৈ মেলি দি কিমান যে ধুনীয়া লাগে খাই বল বল যাওঁ বল নহ'লে আমাৰ ভাগতে নপৰিব এতিয়াহে মোৰ মনটো ভাল লাগিছে পাই নামটো শুনি ৰবাব টেঙা অঁ তহঁত কেইটা দেখোন এই আবেলিখন ওলালিহি যে মই আকৌ এইফালে যাবলৈহে ওলাইছিলোঁ আহ বাৰু বৰ্তাই এতিয়া আকৌ পাহৰিলে যেন পাইছোঁ হা মই পাহৰিলোঁ কি পাহৰিলোঁ মই তই কি পঢ়াৰ কথা কৈছ মই গমেই পোৱা নাই নহয় তহঁতি কি কৈছ বৰ্তা আপুনি যে মামাক ৰবাব টেঙা খাবলৈ মাতিছিলে আৰু এতিয়া আবেলি নহয় নহয় দুপৰীয়াহে আপুনি এইটো দেখোন আৰু এখন পাহি আগত কৈ পঠিয়াইছিলে চববোৰ হা মাতিছিলো নেকি তাকেহে পাই ৰবাব টেঙা দেখোন কটাই নাই আজি আমাৰ ঘৰত যাচোন বাৰু তহঁতি ভিতৰলৈ মই আছো নেকি ৰবাব টেঙা বাৰীত চাই আহোঁ মই কৈছিলো জানো জানো পাই নালাগে বৰ্তা আজি ৰবাব টেঙা পাৰিব আপুনি আকৌ বাৰীলৈ যাব নালাগে যলৈ যাবলৈ ওলাইছিলে তালৈকে যাওক বেলেগ এদিনে আহিম আৰু হ'ব বাৰু দে তেতিয়াহ'লে ময়ো যাওঁ বাটৰ ফালেকে ওলাই তহঁতি ৰ দে এই বৰ্তাও কিন্তু বৰ আচৰিত মানুহ দেই নিজে ৰবাব টেঙা খাবলৈ মাতি পেলাই এতিয়া দুপৰীয়া আবেলি সেইটোৱে পাহৰি থাকিলে কি যে হ'ব নহয় বৰ্তাৰ পৰা মোকনো আকৌ তেতিয়াহ'লে কিহৰ কাৰণে চিঞৰি চিঞৰি কৈ পঠিয়াইছিলে ৰবাব টেঙা কাটিছোঁ আহগে যা বুলি সেইকাৰণেহে মই দৌৰি দৌৰি তহঁতৰ ওচৰত পাইছিলোঁগৈ গোটেই মুডটোৱে আজি বেয়া কৰি পেলালে বৰ্তাই মোৰ মনটো কিমান ভাল লাগিছিলে ৰবাব টেঙা খাম বুলি গোটেই হাত চেঁচা পানী পৰিলে আৰু তয়ো ভালকৈ অলপ জানি বুজি আহিব লাগে কণপাহি কোন হয় এইকেইটা ইমান চিঞৰ কৰিছ মই এতিয়া মেকআপ মৰাৰ পৰা বাহিৰত উঠি আহিছোঁ গম পাৱনে ইমান স্কিনখন ড্ৰাই হৈ গৈছে এই ৰ'দৰ কাৰণে ভাবিছিলোঁ কিবা অলপ সানি লওঁ তহঁতি ইমান চিঞৰ কৰিছ কি কৰি আছে তহঁতকেইটা এইবাৰ আকৌ এইগৰাকী পালেহি বৰ্তাই নিজেহে কথা পাহৰে এইগৰাকী মেকআপৰ ইমানেই কথা কয় আমি নিজেই কিহৰ কাৰণে আহিছোঁ সেইটোৱে পাহৰি থাকিম মই যাওঁগৈহে পাই ঐ তহঁতিকেইটা আহিলে আহৈ মই কিন্তু যাওঁ মই কৈছোঁ ঐ বাইদেউ আমি ইয়াত চিঞৰ কৰিবলৈ নাই অহা দেই হ'ব দিয়ক যাওঁ কিবা ভুলবশতঃ সেয়া পালোহি আমি বল বল ঐ নহ'লে সোনকালে তহঁতিও কথা পাহৰিবি কি অ' এইকেইটা বৰ অভদ্ৰ ল'ৰা ছোৱালী দেই মই আকৌ ইহঁতক মেকআপৰ কেইটামান টিপছ দিম বুলিহে আহিছিলোঁ দেখি পেলাই ওলাই আহিছিলোঁ লৰালৰিকৈ গুচিহে গ'ল ইয়াৰ পৰা বাই দিয়া বে মই মেকআপ কৰোঁগৈ হেল্ল' মই চুপহী আৰু এয়া মোৰ বন্ধু ধৰ্মকান্ত আৰু তাই কণপাহি আপোনালোক সকলোকে আজি আমাৰ ভিডিঅ'টো আগবঢ়াই দিছোঁ আৰু আপোনালোক সকলোৱে চাব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আমি এনেকৈ আগন্তুক দিনত আৰু ভিডিঅ' আপলোড কৰি যাম আৰু আপোনালোকক হাঁহি খুৰাক জন্মাই যাম